খ্ৰীষ্টীয় বিশ্বাসীজনক পুৰণি পুৰুষজনক এৰি থৈ নতুন পুৰুষক পিন্ধিবলৈ কোৱা হৈছে। সেই নতুন পুৰুষনো কোন? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। গোটেইখন বাইবেল পঢ়ি শেষ কৰা খ্ৰীষ্টীয় বিশ্বাসী লোক আমি খুব কমেইহে লগ পাওঁ। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক ইয়াত আলোচনাৰ বাবে লোৱা হ'ব আৰু এনেদৰে ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচীয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১১ৰ পৰা ২৩ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই কলচীয়া পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১১ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পাচনি পৌলে কলচীয়া মণ্ডলীক বাহ্যিক বস্তুৰ বা বাহ্যিক চিন আদিৰ পৰা মুক্ত হ'বলৈ কৈছে। পাচনি পৌলে কৈছে, যিহেতু খ্ৰীষ্টৰ মৃত্যুৰ সময়ত তোমালোকেও তেওঁৰ লগতে মৃত্যুবৰণ কৰিলা, গতিকে তোমালোকে ক্ৰুচৰ আগৰ জীৱনলৈ ঘূৰি নাযাবা। আমাৰ মাজত থকা এটা ভয়ংকৰ সমস্যা হৈছে আমি কিছুমান মানুহে বনোৱা ৰীতি নীতি আদিক লৈ মূৰ ঘমাই থাকোঁ আৰু আনৰ দুখ ধৰিবলৈ চেষ্টা কৰোঁ। কিন্তু মূল সমস্যাটো হৈছে মানুহৰ ভিতৰত থকা অহংকাৰ আৰু গৰ্ব। তেনে অহংকাৰী মনোভাৱৰ মানুহে নিজকে আনতকৈ ভাল দেখুৱায় আৰু আনৰ দুখ ধৰি থাকে। সকলো কথাৰ প্ৰতি নিৰ্বিকাৰ মনোভাৱ দেখুৱাই নিজকে সাধুসন্ত দেখুৱাই থাকিবলৈও আমাক কোৱা হোৱা নাই। আমাৰ পৰা আশা কৰা হৈছে আমি যাতে ঈশ্বৰত আনন্দিত হওঁ, আমি যাতে তেওঁৰ অধিক নিকট হওঁ। ৩ আৰু ৪ অধ্যায়ত কলচীয়াৰ ব্যৱহাৰিক অংশটো সন্নিৱিষ্ট কৰা হৈছে। আমি ১ আৰু ২ নম্বৰ অধ্যায়ত খ্ৰীষ্টৰ প্ৰাধান্য দেখিলোঁ। তেওঁ সম্পূৰ্ণ মানুহ কিন্তু সম্পূৰ্ণ ঈশ্বৰ। সৃষ্টিত তেওঁ প্ৰধান কাৰণ তেওঁ সৃষ্টিকৰ্তা। মুক্তিৰ ক্ষেত্ৰত তেওঁ প্ৰধান কাৰণ তেওঁ মুক্তিদাতা। মণ্ডলীত তেওঁ প্ৰধান কাৰণ তেওঁৱেই মণ্ডলীৰ বাবে নিজকে সমৰ্পণ কৰাজন। এতিয়া আমি দেখিম যে পাচনি পৌলে জোৰ দিব যে আমাৰ জীৱনত প্ৰভু যীশুকে অগ্ৰাধিকাৰ দিব লাগিব। খ্ৰীষ্টত নিজকে সমৰ্পণ কৰাৰ অৰ্থ হৈছে আমাৰ জীৱনত খ্ৰীষ্টক প্ৰধানৰূপে মানা। খ্ৰীষ্টীয় জীৱনটো হৈছে খ্ৰীষ্টৰ জীৱনটো আমাৰ জীৱনৰ মাজেৰে জীয়াই থকা। আমি খ্ৰীষ্ট যীশুত আমাৰ প্ৰয়োজনীয় সকলো বিচাৰি পাওঁ। কলচীয়া পত্ৰখনৰ এই ব্যৱহাৰিক অংশত পৌলে আমাক খ্ৰীষ্টক দেখুৱাব, যিজনা ঈশ্বৰৰ পূৰ্ণতা, যিজনাক বিশ্বাসীসকলৰ দ্বাৰা জীৱনত ঢালি দিয়া হৈছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এয়া কলচীয়া ৩ অধ্যায় ১ পদৰ পৰা ১১ পদলৈ থকা ঈশ্বৰৰ পবিত্ৰ আৰু জীৱনদায়ক বচনৰ পৰা আপোনালোকৰ বাবে আধ্যাত্মিক আহাৰ। মই বিশ্বাস কৰোঁ মই আপোনালোকৰ ৰান্ধনি হৈছোঁ, সিজাই পকাই ভাগ বাটি দিছোঁ। বিশ্বাস কৰোঁ যে প্ৰভুৰ নামৰ ধন্যবাদ কৰি আপোনালোকে ভোজন কৰিবলৈ প্ৰস্তুত হ'ব। পৌলৰ চিঠিবোৰ অধ্যয়ন কৰোঁতে আমি এটা লক্ষ্য কৰিছিলোঁ এটা কথা, আৰু সেই চিঠিবোৰ লিখোঁতে সদায় তেওঁ বিভাগ কৰি যে লিখে সেই কথাটোৱেই ইয়াৰ লক্ষ্য। বিভাগ দুটা হৈছে তত্ত্বমূলক শিক্ষা আৰু ব্যৱহাৰিক বা প্ৰায়োগিক শিক্ষা। ইংৰাজীত যিহক ডক্ট্ৰিনেল আৰু প্ৰেক্টিকেল বোলা হয়। কলচীয়া পত্ৰৰো এই ৩ অধ্যায়টো ব্যৱহাৰিক শিক্ষাৰ অধ্যায়। ৩ অধ্যায়টোৰ লগতে ৪ অধ্যায়টো ব্যৱহাৰিক শিক্ষাৰ এটা অধ্যায়। ১ আৰু ২ অধ্যায় দুটাত আমি তত্ত্বমূলক শিক্ষা আহৰণ কৰিলোঁ। সেই অধ্যায় দুটাত আমি পালোঁ প্ৰভু যীশু খ্ৰীষ্টৰ অগ্ৰগণ্যতাৰ বিষয়ে। তৃতীয় ঈশ্বৰৰ এজন হিচাপে তেওঁ যেনে ব্যক্তি তেনে হিচাপতেই দেখা পালোঁ।
তেওঁ হৈছে প্ৰকৃত মানুহৰে প্ৰকৃত মানুহ আৰু প্ৰকৃত ঈশ্বৰৰে প্ৰকৃত ঈশ্বৰ। সৃষ্টিটো তেওঁ অগ্ৰগণ্য, কাৰণ তেওঁ নিজে সৃষ্টিকৰ্তা। মুক্তিৰ কাৰ্যটো তেওঁ অগ্ৰগণ্য, কাৰণ তেওঁ নিজেই মুক্তিদাতা। মণ্ডলীটো তেওঁ অগ্ৰগণ্য, কাৰণ সেই মণ্ডলীৰ কাৰণে তেওঁ নিজকে বলি উৎসৰ্গ কৰিলে। এতিয়া আমি এনে শাস্ত্ৰাংশ অধ্যয়ন কৰিবলৈ লৈছোঁ য'ত পৌলে জোৰ পৰামৰ্শ দি কৈছে যে আমি আমাৰ জীৱনতো প্ৰভু যীশুখ্ৰীষ্টক অগ্ৰগণ্য হ'বলৈ দিব লাগে। আজিকালি আমি উৎসৰ্গিতকৰণৰ কথা বৰকৈ শুনো। উৎসৰ্গিতকৰণ মানেনো কি? আমি আমাৰ জীৱনত প্ৰভু যীশুখ্ৰীষ্টক অগ্ৰগণ্য হ'বলৈ দিয়াটোৱেই উৎসৰ্গিতকৰণ। বহু লোকে ক'ব কৰাৰ দৰে আপুনি আপোনাৰ খুচি খেয়ালৰ দৰে চলি মই এজন উৎসৰ্গিত খ্ৰীষ্টীয় লোক বুলি ক'লে হ'বনে? বহুতে কিন্তু আজি তেনে আচৰণকে আচৰি আছে। মুখেৰে কয় এটা, কিন্তু কামেৰে কয় আন বেলেগ এটা, আচৰণেৰে দেখুৱাই কিবা এটা। নাই, সেইদৰে নহ'ব। আপোনাৰ জীৱনত যদি খ্ৰীষ্ট বাস্তৱিকতে অগ্ৰগণ্যতা লাভ কৰিছে, তেন্তে আপুনি স্বাভাৱিকতে প্ৰভুৰ ইচ্ছাৰ দৰে এই জগতত জীৱন ধাৰণ কৰি যাব পাৰিব লাগিব। তত্ত্বমূলক শিক্ষাৰ ভাগত পৌলে ইতিমধ্যে এই বিষয়ে স্পষ্ট কৰি দি এইদৰে কৈছে, কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে আৰু তোমালোক তেওঁতেই পূৰ্ণ আছা। তেওঁ আধিপত্য আৰু ক্ষমতাৰ মূৰ। কলচীয়া 2:9 আৰু 10 পদ। আপুনি তেওঁত অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত সম্পূৰ্ণ হৈছে। তেওঁত থাকি আপুনি আপোনাৰ জীৱন যাত্ৰাৰ বাবে প্ৰস্তুত হ'ব পাৰিছে। আন কথাত খ্ৰীষ্টই আপোনাৰ জীৱনৰ সকলো সমস্যাৰ উত্তৰ হৈছে। যিবোৰ বিষয় আৰু কথাই মানুহক খ্ৰীষ্ট ব্যক্তিজনৰ পৰা আঁতৰাই লৈ যায়, সেইবোৰ বিষয় আৰু কথাৰ বিষয়ে বিস্তৃত আলোচনা কৰি সেইবিলাকৰ অহিতে পৌলে সতৰ্কবাণী ইতিমধ্যে দিছে। খ্ৰীষ্টৰ নিচিনা জীৱন যাপন কৰাই হৈছে খ্ৰীষ্টীয় বিশ্বাসৰ জীৱন যাপন। এই জীৱন যাপনৰ বাবে আমাক যি যি লাগে সেই সকলো আমি খ্ৰীষ্টতেই পাব পাৰোঁ। এই ব্যৱহাৰিক শিক্ষাৰ ভাগটোৰ যোগেদি ঈশ্বৰৰ সম্পূৰ্ণতা যি খ্ৰীষ্ট, পৌলে সেই খ্ৰীষ্টক আমাক দেখুৱাব। বিশ্বাসকাৰীসকলৰ যোগেদি তেওঁলোকৰ জীৱনত ঈশ্বৰৰ সম্পূৰ্ণতা সেই খ্ৰীষ্টক বাকি দিব পাৰি। বিশ্বাসকাৰীসকলৰ জীৱনত তেওঁক কেৱল সেই উপায়েৰেহে বাকি বা ঢালি দিব পাৰি। এতিয়া প্ৰথম পদৰ পৰা আমি পাওঁ যে বিশ্বাসকাৰীসকলৰ ভাৱ আৰু মনবোৰ বৰ স্বৰ্গীয় ভাৱ আৰু বৰ স্বৰ্গীয় মন। কলচীয়া 3:1 পদটো পাঠ কৰিছোঁ শুনক। এতেকে তোমালোকে যদি খ্ৰীষ্টৰ সৈতে তোলা হ'লা, তেন্তে ঈশ্বৰৰ সোঁহাতে যি ঠাইত খ্ৰীষ্ট বহি আছে, ওপৰত থকা সেই ঠাইৰ কথা বিচাৰিবা। ইয়াত উল্লেখ কৰা যদি বোলা শব্দটো কিবা এটা চৰ্তৰ যদি নহয়, বৰং এয়া বিতৰ্কৰহে যদি। কলচীয়া 3:23 পদতো আমি ইতিমধ্যে এই যদিৰ বিষয়ে পাই আহিছোঁ। কিন্তু কলচীয়া 3:1 পদত যদি শব্দটো এৰাই চলিও যিহেতু তোমালোক খ্ৰীষ্টৰ সৈতে তোলা হৈছে বুলিও বাক্যটো অনুবাদ কৰিব পৰা গ'লহেঁতেন। গতিকে সম্পূৰ্ণ বাক্যটো এনেদৰে সজাব পাৰি, যিহেতু তোমালোক খ্ৰীষ্টৰ সৈতে তোলা হৈছা, সেয়ে সেই ওপৰৰ কথা বিচাৰিবা, যিটো ওপৰত ঈশ্বৰৰ সোঁহাতে খ্ৰীষ্ট বহি আছে। এই পদটোৰ মতে আজি আমি কি কৰিব লাগিব? ওপৰত থকা বিষয়বোৰ আমি বিচাৰিব লাগিব। গ্ৰীক ভাষাত বিচৰা শব্দটোৰ বাবে যিটো শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থটো হৈছে জৰুৰীভাৱে প্ৰয়োজন হোৱা, ইচ্ছা থকা আৰু তাৰ বাবে বৰ জোৰ আকাংক্ষা থকা। আন কথা, যেতিয়া আমি আধ্যাত্মিকভাৱে কিবা বিচাৰোঁ, সেই বিচৰাত এক উত্তেজনা থাকিব লাগে। আমি কেতিয়াবা প্ৰতিযোগিতামূলক খেলবোৰ চাই কি দেখোঁ? 10 জনে দৌৰে আৰু 10 জনে প্ৰথম হ'বলৈ বিচাৰে। কি আশা আকাংক্ষা লৈ তেওঁলোকে দৌৰে, কেনেদৰে আপ্ৰাণ চেষ্টা কৰে। মই ভাবোঁ যে কোনেও ৰূপৰ বা তামৰ পুৰস্কাৰৰ কথা মনত নাৰাখে। সেই সময়ত বোধহয় সকলোৱে প্ৰথম হৈ সোণৰ পুৰস্কাৰটো পাবলৈকে বিচাৰে। প্ৰিয় শ্ৰোতা, খেলুৱৈসকলে সঁচা আৰু অক্ষৰিক অৰ্থতেই পুৰস্কাৰ পাবলৈ বিচাৰে। কিন্তু বৰ পৰিতাপৰ কথা যে আমি আমাৰ আত্মিক দৌৰত পুৰস্কাৰ পাবলৈ নিবিচাৰোঁ। আমাক ওপৰৰ অৰ্থাৎ সৰগৰ কথা বিচাৰিবলৈ কৈছে। মানুহৰ জীৱনত সৰগৰ কথাটোৱেই সোণৰ মেডেলৰ নিচিনা। সৰগৰ কথা আমি কি বিচাৰিম? সৰগত ঈশ্বৰৰ সোঁহাতে বহি থকা জনাত বাদে
আমি কাক বিচাৰিম? তেওঁক জানিবলৈ, তেওঁক বিচাৰি পাবলৈ উপায় কি? তেওঁক কেনেকৈ জানিম? কেনেকৈ বিচাৰি পাম তেওঁক? প্ৰিয় শ্ৰোতা, সৰগত ঈশ্বৰৰ সোঁহাতে বহি থকা সৰ্বমানৱৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টক জানিবলৈ আৰু তেওঁক বিচাৰি পাবলৈ আপুনি ইচ্ছা কৰেনে? তেওঁক জানি আৰু বিচাৰি পাবলৈ তেওঁ আমাক এনেকৈ গোটেই মানৱ জাতিক এটা মাধ্যম দি গৈছে। তাৰ যোগেদি নিশ্চিতভাৱে তেওঁক জানিব আৰু বিচাৰি পাব পাৰি। কাৰণ সেই মাধ্যম হৈছে তেওঁৰ নিজৰ পবিত্ৰ আৰু জীৱনদায়ক বচন, যি আজি গোটেই জগতজুৰি বাইবেল নামে পৰিচিত। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টক জনা আৰু বিচৰাটো প্ৰতিজন মানৱৰ বাবে অপৰিহাৰ্যভাৱে প্ৰয়োজনীয় কাৰ্য। কাৰণ আপুনি, মই আৰু সকলোৱে তেওঁক বিচাৰি পালেই আমি জীৱনৰ সকলো বিচাৰি পাম। অৱশ্যে মানুহে তেওঁক বিচাৰি কেতিয়াও বিচাৰি নাপালেহেঁতেন যদি আজিৰ পৰা 2000 বছৰৰ পূৰ্বে তেওঁ নিজকে মানুহৰ ইতিহাসত ধৰা নিদিলেহেঁতেন বা প্ৰকাশ নকৰিলেহেঁতেন। তেওঁ মানুহৰ ধৰালৈ আহিলে নিজকে কেৱল প্ৰকাশ কৰিবলৈকে নহয়, কিন্তু প্ৰকাশ কৰাৰ লগে লগে পাপ সমুদ্ৰত ডুব গৈ থকা, ঈশ্বৰৰ পৰা হেৰাই থকা যি আপুনি আৰু মই, আমাক বিচাৰি ৰক্ষা কৰিবলৈকো তেওঁ আহিলে। আপুনি যদি আজি তেওঁত বিশ্বাস স্থাপন কৰে আৰু তেওঁক আপোনাৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰে, তেন্তে আপুনি ওপৰত থকা, অৰ্থাৎ সৰগত থকা ঈশ্বৰৰ সোঁহাতে বহি থকা প্ৰভু যীশুখ্ৰীষ্টক বিচাৰি পালে। কিন্তু তেওঁত বিশ্বাস স্থাপন কৰিবলৈ আৰু তেওঁক আপোনাৰ জীৱনৰ প্ৰভু ঈশ্বৰৰূপে আপুনি গ্ৰহণ কৰিবলৈ আপুনি তেওঁক ভালদৰে জানিব লাগে। তেওঁক জানিবলৈ তেওঁৰ পবিত্ৰ বচন বাইবেলখনেই শ্ৰেষ্ঠ উপায়। বিভিন্ন মাধ্যম, অনুষ্ঠান, দল, উপদল বা ব্যক্তিয়ে তেওঁৰ বিষয়ে যি কৈছে বা শিকাইছে সেইবোৰ হয়নে নহয় তাকে জানিবলৈ আপুনি তেওঁক সত্যৰূপে উপস্থাপন কৰা ঈশ্বৰৰ বচন বাইবেলখনহে আপুনি সদায় অধ্যয়ন কৰিব লাগে। বাইবেলখন অধ্যয়ন কৰিলে তেওঁ যি হয় সেই ৰূপেই আপুনি তেওঁক জানিব পাৰিব। মানুহ বৰ স্বাৰ্থপৰ, বৰ অহংকাৰী। প্ৰিয় শ্ৰোতা, বৰ প্ৰতিভাশালী বুলি খ্যাত কোনো উচ্চ শিক্ষিত পণ্ডিতে তেওঁৰ বিষয়ে লিখা লিখনিসমূহতো লিখকজনৰ মত, অভিমত, ব্যাখ্যাসমূহৰ মাজেৰেহে প্ৰভু যীশুখ্ৰীষ্টক উপস্থাপন কৰিব। আৰু সেয়ে যদি হয়, তেন্তে তেওঁলোকে প্ৰভুৰ সম্পৰ্কে লিখা সেই লিখনিসমূহ পঢ়ি প্ৰভুৰ সম্পৰ্কে সত্য খবৰবোৰ পাব নোৱাৰিব। 3 অধ্যায় 2 পদ, পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা। প্ৰিয় শ্ৰোতা, আমাৰ অসমীয়া ভাষাৰ বাইবেলখনত ঠায়ে ঠায়ে বৰ পাল মৰা ধৰণৰ অনুবাদ কৰা যেন লাগে। ইয়াত ভবা নভবাৰ কথা কোৱা হৈছে, কিন্তু ইংৰাজীত ভাল পোৱাৰ কথা কোৱা হৈছে। আকৌ মূল ভাষা গ্ৰীকত মন দিয়াৰ কথা কোৱা হৈছে। অৰ্থাৎ ইংৰাজীৰ ভাৱধাৰাটো হ'ল যে পৃথিৱীৰ কথাত ভাল পোৱা নাৰাখি ওপৰৰ কথাত ভাল পোৱা ৰাখিব লাগে। এই ভাৱধাৰাত জোৰ আছে। মূল ভাষা গ্ৰীকৰ মতে পৃথিৱীৰ কথাবোৰত মন নিদি ওপৰৰ কথাত মন দিবা, ইয়াত অধিক জোৰ আছে। অসমীয়াত ভবা নভবাৰ কথা কৈ ভাৱটো বৰ লঘু কৰি দিয়া হৈছে। পৃথিৱীৰ কথাও খ্ৰীষ্টীয় লোকসকলে ভাবিব লাগিব। অকল ভবাই নহয়, হাতে কামে কৰিবও লাগিব। কিন্তু তথাপি সেইবোৰত আমাৰ অন্তৰ, আমাৰ মন লগাই ৰাখিব নালাগিব। পৃথিৱীৰ কথা অস্থায়ী, ওপৰৰ কথাহে স্থায়ী। অস্থায়ী কথা ভাবিব আৰু অস্থায়ী কাম জৰুৰ কৰিব লাগিব, কিন্তু স্থায়ী কথাত আমাৰ মন অন্তৰ ঢালি দিব লাগিব। আপোনালোকৰ এই অযোগ্যই এবাৰ ৰাইজৰ কামৰ বাবে এখন ডাঙৰ চহৰৰ হোটেল এখনত আছিলোঁ। অতি সুন্দৰ ব্যৱস্থাত ৰজাৰ দৰে আছিলোঁ, ৰজাৰ দৰে খাইছিলোঁ। 10 দিনমান থকাৰ অন্তত ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ। সুন্দৰ হোটেলখনৰ কথা ভাবিছিলোঁ, ভবাৰ দৰে কামো কৰিছিলোঁ। বিমান বন্দৰলৈ গৈছিলোঁ, বিমান বন্দৰ আৰু বিমানৰ কথাও ভাবিছিলোঁ। বিমানখনত আৰোহণ কৰাৰ পূৰ্বে কৰিবলগীয়া কামখিনিও কৰিছিলোঁ। আকাশমাৰ্গৰ ঘন পাতল মেঘৰ বুকু ফালি ফালি বিমানখন উৰোতে বিমান উৰণৰ কথাও ভাবিছিলোঁ। কিন্তু এই অযোগ্যৰ মন আৰু অন্তৰ হোটেলৰ ব্যৱস্থা, খাদ্য, বিমান বন্দৰ বা বিমানত লাগি থকা নাছিল। সুন্দৰ হ'লেও সেই আটাইবোৰ মোৰ বাবে আছিল অতি অস্থায়ী। স্থায়ী পজা এখন আছে, তাত নৱজাত নাতি শিশুৰ কান্দোন, মৰমী ডেইজী মাজনীৰ মৰম লগা ঘোৰ অভিমান আৰু ইটো সিটো কত যে কি। চহৰ হোটেলখনত থাকোঁতেও, বিমানখনত আৰোহণ কৰোঁতেও
মন আৰু অন্তৰখন মোৰ স্থায়ী প্ৰজাখনতহে লাগি আছিল। এই সংসাৰ দেশতে প্ৰবাসী হৈ আছোঁ, মোৰ আচল ঘৰ ইয়াত নাই, সিপাৰেহে পালোঁ বুলি কবিয়ে এনেই গাইছেনে? 3:3 কিয়নো তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে ঈশ্বৰত গুপ্ত আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি মৰিলে, কেতিয়া মৰিলে? গালাটীয়া মণ্ডলীৰ ভাই ভনীসকললৈ চিঠি লিখি পৌলে কৈছিল, মই খ্ৰীষ্টৰ সৈতে দুডালি কাঠত বিদ্ধ হ'লোঁ। গালাটীয়া 2:20 দুডালি কাঠত বিদ্ধ হোৱা মানে মৃত্যুবৰণ কৰা। আজিৰ পৰা 2000 বছৰৰ পূৰ্বে প্ৰভু যীশু খ্ৰীষ্টই মৃত্যুবৰণ কৰোঁতে আপুনিও মৰিছে। তেওঁ মোৰ স্থান লৈছে আৰু তেওঁ আপোনাৰো স্থান লৈছে। তেওঁত আমি মৰিলোঁ, সেয়ে এতিয়া আমাৰ জীৱন খ্ৰীষ্টৰ সৈতে ঈশ্বৰত গুপ্ত আছে। বাপ্তিস্মৰ দ্বাৰাই মোক পুৰণি আদমৰ পৰা উলিয়াই লৈ অহা হৈছে, অৰ্থাৎ পবিত্ৰ আত্মাৰ বাপ্তিস্মৰ দ্বাৰাই মোক পুৰণি আদমৰ পৰা বাহিৰ কৰি অনা হৈছে। মোক পুৰণি আদমৰ পৰা বাহিৰ কৰি আনি খ্ৰীষ্টত ৰখা হৈছে। মই এতিয়া খ্ৰীষ্টত আছোঁ। যিহেতু মই তেওঁত আছোঁ, সেয়ে তেওঁৰ জীৱনকে মই এতিয়া যাপন কৰি তেওঁৰ সম্পূৰ্ণতা এই জীৱন যাপনৰ যোগেদি প্ৰকাশ কৰিব লাগে। 4 আমাৰ জীৱনৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁৰ সৈতে তোমালোকো প্ৰতাপত প্ৰকাশিত হ'বা। এতিয়া যদি আমাৰ কিবা জীৱন আছে, তেন্তে সেয়া হৈছে খ্ৰীষ্টৰ জীৱন, আৰু খ্ৰীষ্টৰ জীৱন অনন্ত জীৱন। শেষৰ দিনা যেতিয়া তেওঁ মহাপ্ৰতাপেৰে প্ৰকাশিত হ'ব, তেতিয়া তেওঁৰ জীৱনধাৰী যি আমিও সেইদিনা গৌৰৱেৰে প্ৰকাশিত হ'ম। প্ৰিয় শ্ৰোতা, আমি যদি প্ৰকৃতৰূপে খ্ৰীষ্টৰ সৈতে মৰি তেওঁৰ সৈতে পুনৰুত্থিত হৈছোঁ, তেন্তে সেয়া 2 প্ৰকাৰে বা 2টা কথাত প্ৰকাশ পাব। 1 আমাৰ ব্যক্তিগত পবিত্ৰ জীৱনত, আৰু 2 আমাৰ চাৰিওফালে থকা সকলৰ সৈতে আমাৰ সহভাগিতাত। পবিত্ৰতা বুলি ক'লে বহু খ্ৰীষ্টীয় লোকে ভয় খায়। সেয়ে এবাৰ এগৰাকী বিশ্বৱে তেওঁৰ দলৰ খ্ৰীষ্টীয় লোকসকলক এই বুলি কৈছিল, আমাৰ ভাই ভনীসকলে পবিত্ৰতা বুলি ক'লে যেনেদৰে ভয় কৰে, পাপৰ ক্ষেত্ৰতো ঠিক তেনেদৰে ভয় কৰিলে কিমান ভাল কথা হ'লহেঁতেন। কিন্তু খ্ৰীষ্টৰ সৈতে মৰি তেওঁৰে সৈতে পুনৰুত্থিত হোৱা জীৱনত পবিত্ৰতা প্ৰকাশ পাবই লাগিব। ব্যক্তিগত জীৱনত পবিত্ৰতা প্ৰকাশ নোপোৱা মানে তেওঁৰে সৈতে মৰি তেওঁৰে সৈতে পুনৰুত্থিত নোহোৱাকে বুজায়। 5 এতেকে তোমালোকে পৃথিৱীত থকা যি নিজ নিজ অংগ প্ৰত্যংগ ৰূপ, যি ব্যভিচাৰ, অশুচিতা, কামাবিলাস, কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱ পূজা, সেই সকলোকে মাৰি পেলোৱা। ইয়াত চাওক প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় লোকসকলে পবিত্ৰতা বুলি ক'লে ভয় কৰিলেও পৌলে তাতেই ধৰিছে, খ্ৰীষ্টত থকা জীৱন পবিত্ৰ হ'বই লাগিব। খ্ৰীষ্টীয় জীৱনত বদ আচৰণ, স্বভাৱ আদি কৰি যি থাকে, সেই সকলোকে মাৰি পেলাব লাগে, অৰ্থাৎ সেইবোৰক সম্পূৰ্ণভাৱে ত্যাগ কৰিব লাগে। তেনে কেইটামান বদ স্বভাৱৰ বিষয়ে পৌলে ইয়াত উল্লেখ কৰিছে, যেনে 1 ব্যভিচাৰ। ব্যভিচাৰ হৈছে বিধি গৰ্হিতভাৱে পুৰুষৰ নাৰীৰ সৈতে আৰু নাৰীৰ পুৰুষৰ সৈতে যৌন সম্বন্ধ। এই পাপত বহু খ্ৰীষ্টীয় লোকে আত্মসমৰ্পণ কৰে আৰু মনে মনে থাকে, তথাপিতো কয় বোলে তেওঁলোক হেনো উৎসৰ্গিত খ্ৰীষ্টীয় লোক। এই পাপৰ পৰা হাত সাৰি থাকিবলৈ হ'লে পুৰুষ নাৰীৰ পৰা আৰু নাৰী পুৰুষৰ পৰা নিলগত থকাই একমাত্ৰ উপায়। এটা বন্ধ কোঠাত এহাল অবিবাহিত পুৰুষ আৰু নাৰীয়ে কামাগ্নিৰ বিৰুদ্ধে তুমুল যুঁজ দিলেও পৰাজয় বৰণেই নিশ্চিত আৰু স্বাভাৱিক। কামাগ্নি বোলা মাৰাত্মক পাপটোলৈ ভয় কৰি পুৰুষ আৰু নাৰী দুয়ো প্ৰাণ লৈ পলালে দুয়ো পাপৰ কবলৰ পৰা মুক্তি পাব, আৰু সেইদৰে সেই পাপটোক তেওঁলোকে মাৰি পেলাব পাৰিব। 2 অশুচিতা। মন্দ ভাৱ আৰু চিন্তা, অশ্লীল মাত কথা, কুদৃষ্টি, কুইংগিত আৰু কিছুমান অখ্ৰীষ্টীয় বিধৰ ফুচুৰি বা খুহুতীয়া কথা আদিবোৰেই হৈছে অশুচিতাৰ কথা। 3 কামাবিলাস। কামাবিলাসৰ কথাটো আমি জানো কি অৱস্থাই কামাবিলাস সৃষ্টি কৰে। তেনে অৱস্থাৰ পৰা আমি আমাৰ জীৱন্ত শৰীৰটোকে টানি চুচৰাই নি আঁতৰি থাকিব লাগে। মিছৰ দেশৰ ফটিফৰৰ ঘৰত যোচেফে সেই পন্থাকে লৈ ডাঙৰ আত্মিক বিপদৰ পৰা নিজক তেওঁ বচাইছিল। 4 কুঅভিলাষ। কুঅভিলাষৰ পৰা হাত সাৰি থাকিবলৈ হ'লে সদায় সক্ৰিয়ভাৱে কাম কাজত ব্যস্ত হৈ থকা ভাল,
অকলে অকলে নাথাকি সৎ স্বভাৱৰ বন্ধু বান্ধৱৰ সংগত থকা ভাল। 5. লোভ। ধন লোভেই সকলো মন্দৰ মূল বুলি 1 তিমথিয় 6:9 কোৱা হৈছে। এতিয়া সেয়ে 6 পাওঁ যে এনেকুৱাবোৰ পাপ আচৰণৰ কাৰণে অবাধ্যতাৰ সন্তানসকললৈ ঈশ্বৰৰ ক্ৰোধ আহে। তাৰ পাছত এই কথাৰ সম্পৰ্কতে 7 কৈছে যে খ্ৰীষ্টত থকাৰ পূৰ্বৰ জীৱনত সেইবোৰত আমিও জীৱিত আছিলোঁ আৰু সেইদৰে চলিছিলোঁ। কিন্তু এতিয়া খ্ৰীষ্টত থাকি খ্ৰীষ্টৰ জীৱন যাপন কৰিবলৈ লোৱা জীৱনত ব্যভিচাৰ, অশুচিতা, কামাবিলাস, কুঅভিলাষ আৰু লোভ আদিৰ উপৰিও ক্ৰোধ, খং, হিংসা, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচনসমূহ সম্পূৰ্ণভাৱে ত্যাগ কৰিব পাৰিব লাগে। ঠিক ঠাই আৰু ঠিক কাৰণত ক্ৰোধ বা খং কৰিব পাৰি, কিন্তু সকলো ঠাই সকলো কাৰণতেই ক্ৰোধ খংটো খ্ৰীষ্টীয় আচৰণ হ'ব নোৱাৰে। 3:8 তাকেই কৈছে। পৌলে আৰু এটা বদ গুণ ত্যাগ কৰিবলৈ কৈ 9 এইদৰে কৈছে যাতে ইজনে সিজনক মিছা কথা কৈ খ্ৰীষ্টৰ জীৱন যাপনৰ জীৱনত চেকা লগোৱা নহয়। খ্ৰীষ্টৰ জীৱন পোৱাৰ পূৰ্বে পুৰণি পুৰুষৰ জীৱনত সেইবোৰ সহজে চলিছিল। সেই পুৰণি পুৰুষ ফটাকানিৰ নিচিনা আছিল। এতিয়া তাক হুলুকাই দলিয়াই পেলোৱা হ'ল। সেয়ে পুৰণি পুৰুষৰ আচৰণ এতিয়া আৰু নচলিব। কিন্তু পুৰণি পুৰুষক হুলুকাই পেলোৱাতে কাম শেষ নহয়। পুৰণি পুৰুষক হুলুকাই যথেষ্ট নহয়। আমি নতুন পুৰুষক পৰিধান কৰিব পাৰিব লাগিব আৰু প্ৰভু যীশু খ্ৰীষ্টই হৈছে সেই নতুন পুৰুষ বা বস্ত্ৰ। আৰু এতিয়া 11 কোৱা হৈছে যে খ্ৰীষ্টক নতুন বস্ত্ৰৰূপে পৰিধান কৰাৰ পাছত তেওঁলোকৰ মাজত ধৰ্মীয়, জাতীয় আৰু সামাজিক বিভাজন থাকিব নোৱাৰে। গ্ৰীক আৰু যিহুদী, অসভ্য লোক আৰু স্কুঠীয়া আছিল জাতিৰ বিভাজন। সুন্নত আৰু অচিন্নত আছিল ধৰ্মীয় বিভাজন আৰু দাস আৰু স্বাধীন আছিল সামাজিক বিভাজন। কিন্তু এতিয়া খ্ৰীষ্টত আমি থকাৰ পৰা সেই সকলো বিভাজন আমাৰ মাজত থাকিবই নোৱাৰে। সেয়ে জাতীয় হওক বা ধৰ্মীয় হওক বা তেনেকুৱা সমাজ ব্যৱস্থাৰ বিভাজনেই হওক, সেই সকলো আৰু আমাৰ মাজত থাকিব নোৱাৰে। এয়া কি সুন্দৰ জীৱন ঈশ্বৰে আমাক দিছে। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নতুন পুৰুষক পিন্ধালো আৰু আমি পবিত্ৰ আত্মাৰ শক্তিৰে সেই নতুন মানুহত জীয়াই থাকিব লাগিব। আমাৰ এটা পুৰণি স্বভাৱ আছে যিটোৱে আমাক ইমান দিনে নিয়ন্ত্ৰণ কৰি আহিছে আৰু আমি কিছুমান অভ্যাস গঢ়ি তুলিছোঁ। আমি কথা কোৱা আৰু কৰা ধৰণৰ কিছুমান আৰ্হি গঢ়ি তুলিছোঁ। আমি পুৰণি অভ্যাসবোৰ আঁতৰাই নতুন অভ্যাস গঢ়ি তুলিবলৈ সক্ষম হোৱাটো মানসিকভাৱে সত্য। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীজনৰ বাবে ই বিশেষভাৱে সত্য হয়, কাৰণ তেওঁৰ ভিতৰত পবিত্ৰ আত্মাৰ শক্তি আছে। আমি নতুন পুৰুষক পিন্ধিব লাগে আৰু সেই নতুন পুৰুষজন হৈছে খ্ৰীষ্ট। তেনেদৰে মণ্ডলীয়ে তেওঁক এই পৃথিৱীত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি তোমাৰ সুন্দৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ সুন্দৰ সুযোগ আৰু সময় দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা। আৰু প্ৰভু, হয়তো কোনোবাই কিবা যদি অপৰাধ কৰিছে, হয়তো প্ৰভু তেওঁলোকে ক্ষমা খুজিব পৰা নাই, কিন্তু তোমাৰ বাক্যৰ যোগেদি প্ৰভু যিবোৰ শিকিছে, প্ৰভু তেওঁলোকে সমৰ্পিত জীৱন হৈ প্ৰভু তেওঁলোকে যাতে চলিব পাৰিব আৰু যাতে আহি থকা দিনকেইটাত তেওঁলোকে তোমাত বিশ্বাস ৰাখি ভৰসা ৰাখি প্ৰভু নিজকে সমৰ্পণ কৰি যাতে নিজৰ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰি যাব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। দৰ্শন তোমাৰে প্ৰভু,
দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো মোৰে পদে প্ৰতিপদে তোমাৰ খোজৰ পৰশ পালো প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ